অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ চতুৰ্থ সংখ্যক সমাৱৰ্তন সন্দৰ্ভত লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। লখিমপুৰ সংগীত কাননৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই সভাত সভাপতিত্ব কৰে দিলীপ কুমাৰ বৰুৱাই। লখিমপুৰ সংগীত কানন মহাবিদ্যালয়ৰ সভাপতি দেৰাজউদ্দিন আহমেদে আধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগীত কাননৰ অধ্যক্ষ দেৱ দত্তই। এই সভাত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপ কুমাৰ বৰা, অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাকে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাৰ সিদ্ধান্ত মৰ্মে এই বৰ্ষৰ নৱেম্বৰ মাহত লখিমপুৰ সংগীত কাননৰ উদ্যোগত আৰু লখিমপুৰবাসী ৰাইজৰ সহযোগত লখিমপুৰতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এখন আহ্বায়ক সমিতি গঠন কৰা হয়। ইতিমধ্যে আমাৰ সচিব ডাঙৰীয়া শইকীয়া ডাঙৰীয়া সকলো কথা বিতংভাৱে কৈ আহিছে। আমাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা সমাৱৰ্তনখনত সত্ৰসভাৰ সমাৱৰ্তনখনৰ ভাগত আজি ৰাজহুৱা সভাই আমাকে দায়িত্ব অৰ্পণ কৰিছে আৰু পুনৰ আমি খুব ততাতৈয়াকৈ খুব কম দিনৰ ভিতৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আমি বিভিন্ন উপসমিতি আৰু পূৰ্ণাংগ পৰ্যায়ত এখন অভ্যৰ্থনা সমিতি গঠন কৰি আমি অসমৰ লগতে আমি লখিমপুৰীয়া ভাষী ধৰ্ম আৰু শৈক্ষিক সংস্কৃতিৰ ক্ষেত্ৰখন বহল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিখিনি কৰ্ম কৰিব লাগে আমি এই কৰ্মখিনি কৰাত আমি কোনোধৰণে কৃপণালি নকৰি সৰ্বাংগ সুন্দৰ ৰূপত এই সমাৱৰ্তনখন সুচাৰুৰূপে সাফল্যমণ্ডিত কৰিবলৈ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কাৰণে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে আমাক দায়িত্ব অৰ্পণ কৰিছে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।